হেল্ল' ফ্ৰেণ্ডছ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। মই অনুৰাগ শৰ্মা। আপোনালোক সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলটোলৈ। আজি মই আপোনালোকৰ সন্মুখত এটা নতুন ভিডিঅ'লৈ উপস্থিত হৈছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিম এটা গুৰুত্বপূৰ্ণ নটিফিকেশ্যন, আৰু সেই নটিফিকেশ্যনটো আহিছে অসম লোক সেৱা আয়োগ, আছাম পাব্লিক ছাৰ্ভিচ কমিশ্যনৰ ফালৰ পৰা। ছ' ইয়াতে ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰৰ যোনটো ফাইনেল ৰিজাল্ট সেইটো ডিক্লেয়াৰ কৰিছে ইতিমধ্যে, ডেটেড গুৱাহাটী 14 জুন 2024। আজি ডিক্লেয়াৰ কৰিছে, আজি এঘণ্টামানৰ আগতে জাষ্ট ডিক্লেয়াৰ কৰিছে। ছ' ইয়াতে আৰ্বান ফাইনেন্সিয়েল ছাৰ্ভিচ কেডাৰো হয়। ছ' আপোনালোকৰ কেডাৰটোৰ নাম হ'ব আছাম আৰ্বান ফাইনেন্সিয়েল ছাৰ্ভিচ আণ্ডাৰ ডিপাৰ্টমেণ্ট অফ হাউচিং এণ্ড আৰ্বান এফেয়াৰ্ছ, গভৰ্ণমেণ্ট অফ আছাম। এইটো এটা ক্লাছ 1 গেজেটেড পষ্ট হয়, বহুতেই পাৱাৰফুল পজিশ্যন হয়, পাৱাৰফুল পষ্ট হয়। ছ' ইয়াতে যিসকলে পাইছে সকলোৱে কংগ্ৰেচুলেশ্যনছ থাকিলে, অভিনন্দন থাকিলে, আৰু বেষ্ট উইচেছ থাকিলে আপোনালোকৰ ফিউচাৰ এণ্ডিভিউৰ্ছবিলাকৰ কাৰণে। আৰু যিসকলে পোৱা নাই দুখ নকৰিব, আৰু অন্য কম্পিটিটিভ এক্সামছবিলাক দি থাকক। কমাৰ্চ গ্ৰেজুৱেটখিনিৰ কাৰণে এইটো পৰীক্ষা অলপ ইম্পৰ্টেণ্ট আছিলে, কিন্তু যিহেতু যিসকলে নাপালে একদম পূৰা কি ইণ্টাৰভিউ ষ্টেজলৈকে গৈ পেলাই, তেওঁলোকেও দুখ কৰিব নালাগে। এইটো এটা নতুন কেডাৰ হয়, 103টাই কেডাৰ ষ্ট্ৰেংথ হয় এজ অফ নাও। পিছত আছাম গভৰ্ণমেণ্টে যেতিয়া আকৌ অলপ বঢ়াব তেতিয়া মে বি আকৌ এডভাৰটাইজমেণ্ট ওলাব, বা আপোনালোকে এতিয়া ৰিচেণ্টলি APDCL বা AEGCLৰ এছিষ্টেণ্ট একাউণ্টছ অফিচাৰৰ পষ্ট ওলাইছে, সেইটো পষ্টটো ভালেই হয়, চেলাৰী ষ্ট্ৰাকচাৰো ভাল, অলমষ্ট ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰৰ নিচিনাই হয়। খালি আপোনালোকৰ গেজেটেড পষ্টটো, গেজেটেড যোনটো ডেজিগনেশ্যন সেইটো নাথাকিব আৰু তাতে, কিন্তু চেলাৰী ষ্ট্ৰাকচাৰ অলমষ্ট একে, খালি ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰৰ চেলাৰী এৰাউণ্ড 10,000 মান বেছি হ'ব, আৰু তাতে খালি এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCLত আপোনালোকৰ চেলাৰী 54,000 মান হ'ব, আৰু ইয়াতে আপোনালোকে ইন হেণ্ড 65,000 মান পাব। আৰু লগতে ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰত কিছুমান সুবিধা আছিল, আৰু যিহেতু এইটো ক্লাছ 1 গেজেটেড আপোনালোকে বহুতখিনি সুবিধা পালেহেঁতেন গভৰ্ণমেণ্টৰ ফালৰ পৰা। পাৰ্কছ এণ্ড এলাৱেঞ্চেছ বেছি আছিলে ইয়াতে। ছ' টোটেল পষ্ট 103টা আছিলে। ইয়াতে আপোনালোকে লিষ্টখন চাইছে, ইয়াতে ৰিজাৰ্ভ ফৰ উইমেন 29টা আছিলে, PWDৰ কাৰণে, পাৰ্চনছ উইথ বেঞ্চমাৰ্ক ডিছেবিলিটিৰ কাৰণে 5টা ৰিজাৰ্ভ আছিলে, এক্স ছাৰ্ভিচমেনৰ কাৰণে 2টা ৰিজাৰ্ভ আছিলে। আৰু ইয়াতে ব্ৰেকআপ হ'ল, অ'পেন কেটেগৰী 53 জনক চিলেক্ট কৰিছে 103 জনৰ ভিতৰত, তাৰে ৰিজাৰ্ভ ফৰ উইমেন আছে 15গৰাকী, OBC MOBC 28 জন, তাৰে ৰিজাৰ্ভ ফৰ উইমেন 8 জন, SCৰ কাৰণে 7 জন চিলেক্ট কৰিছে, ৰিজাৰ্ভ ফৰ উইমেন 2 জন, ST প্লেইনছৰ কাৰণে 10 জন, তাৰে ৰিজাৰ্ভ ফৰ উইমেন 3 জন, আৰু ST হিলছৰ কাৰণে 5 জন চিলেক্ট হৈছে, তাৰে ৰিজাৰ্ভ ফৰ উইমেন 1 জন। ঠিক আছে। ছ' ইয়াতে ৰুল নম্বৰ ৱাইজ ৰেংক 1 হ'ল দিব্যা কান্তি দাস, জেণ্ডাৰ মেল, অ'পেন কেটেগৰীত ক্লিয়াৰ কৰিছে। দেৱাশিষ শইকীয়া, মেল, অ'পেন কেটেগৰী। দেৱাশিষ শইকীয়া আই থিংক আপুনি মোৰ ভিডিঅ'বিলাক চাই, মই আপোনাক ছেকেণ্ড ৰেংক পাইছে আই থিংক, মই আপোনাৰ কমেণ্ট আগতে দেখিছোঁ। ছ' কংগ্ৰেচুলেশ্যনছ টু ইউ দেৱাশিষ। ছ' বাকী বহুতে চাই, কিন্তু চবৰে নামটো মনত ৰখা পচিবল নহয়, বহুতৰ ইউটিউবত হয়তো নামবিলাক কিছুমান ৰেণ্ডম নাম দিয়া থাকে। ছ' সেইটো কাৰণে মই দেৱাশিষ শইকীয়াক চিনি পাইছোঁ, আৰু যোনজন ৰেংক নম্বৰ 2 পাইছে। বাকী সকলোৱে অভিনন্দন থাকিলে। বাকী ৰেংক 3 সুপ্ৰকাশ কাৰ, ঠিক আছে, মেল কেটেগৰী। বেছিভাগ প্ৰথম টপ 10জন মেলেই আছে, তাৰপিছত ফিমেল এগৰাকী আছে 11ত। ছ' তেনেকৈ ইয়াতে মেল ফিমেল তেনেকৈ আছে, আৰু মেল বেছিকৈ চিলেক্ট হৈছে আৰু ইয়াতে গোটেইখিনি। ছ' টোটেল 103 জন আছিলে। ছ' সকলোৱে কংগ্ৰেচুলেশ্যনছ থাকিলে, অভিনন্দন থাকিলে যিসকলে ক্লিয়াৰ কৰিছে ছাকচেছফুলি, আৰু বাকী ফিউচাৰ এণ্ডিভিউৰ্ছটোৰ কাৰণে আপোনালোকলৈ বেষ্ট উইচেছ থাকিলে। আৰু যিসকলে কেনেবাকৈ ক্লিয়াৰ নহ'লে তেওঁলোকে দুখ কৰিব নালাগে। এতিয়া বাকী আপকামিং এক্সামছবিলাক দিয়ক। APSC আণ্ডাৰত বহুত এক্সামছ আহি আছে, এতিয়া নতুনকৈ আৰু বেছি ৰিক্ৰুইটমেণ্ট প্ৰচেছটো ফাষ্ট এনাফ হ'ব, বহুতবিলাক এক্সামছ ওলাই থাকিব। বাকী ইমানে আছিলে, এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ। বাকী APSC ফাইনেন্সিয়েল মেনেজমেণ্ট অফিচাৰ বুলি এটা প্লেলিষ্ট ক্ৰিয়েট কৰি থোৱা আছে, সেই প্লেলিষ্টৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দি দিম। সেই প্লেলিষ্টত এই পৰীক্ষাটোৰ লগত জড়িত সকলো ধৰণৰ ভিডিঅ'ছ পাই যাব। লাইক এই পষ্টটোত আপোনালোকে জইন কৰিলে কেৰিয়াৰ প্ৰগ্ৰেশ্যন কি হ'ব, চেলাৰী কেনেকুৱা হ'ব, সেইখিনি ভিডিঅ' ইয়াতে পাই যাব। এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনটো চেক কৰক। আৰু লগতে মোৰ আৰু এটা চেনেল আছে অসম IQ বুলি, এই চেনেলটোৰ লিংকটো এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যনত দিছোঁ, আপোনালোকে সেইটো চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব পাৰিব, যাতে ভৱিষ্যতলৈ এনেকুৱা ধৰণৰ কম্পিটিটিভ এক্সামছবিলাক দিয়াৰ ক্ষেত্ৰত আৰু অলপ এক্সট্ৰা গাইডেঞ্চ পাই যায়। বাকী শেহতীয়াকৈ APSC এছিষ্টেণ্ট একাউণ্টছ অফিচাৰ APDCL আৰু AEGCLৰ যোনখিনি পষ্ট ওলাইছিলে, তাৰ কাৰণে এটা ফুল কোৰ্চ এভেইলেবল আছে 400 ৰুপিছত। আপোনালোকে আগতে যদি মোৰ পৰা কিবা কোৰ্চ লৈছিলে তেতিয়াহ'লে জনাওক, কাৰণ এইখিনি কোৰ্চেছ মে বি আগৰ কোৰ্চৰ কিছুমান মেটেৰিয়েলছ একেই হ'ব পাৰে। ছ' সেইটো কাৰণে আপোনালোকে গোটেই পে'মেণ্টটো নকৰি পেলাই মোক এবাৰ জনাওক, যদি আগতে মোৰ পৰা কিবা কোৰ্চ লৈ থৈছিলে সেইটো মতে এডজাষ্ট কৰি পেলাই যোনখিনি মেটেৰিয়েলছ বৰ্তমান লাগে সেইখিনি দি দিম, তেতিয়া অলপ আপোনালোকৰ কষ্টটো অলপ, প্ৰাইচটো অলপ কমি যাব। আৰু লগতে কথাটো হ'ল যে, আৰু যিসকলে কেতিয়াও মোৰ পৰা কোৰ্চ লোৱা নাই ছ' ল'ব পাৰে। ইয়াতে ফুল কোৰ্চেছ এভেইলেবল আছে, গোটেইখিনি ফুল্লি ছল্ভ হয়। MCQs প্লাছ এক্সপ্লেনেশ্যন, ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন, মেথছ ৰিজনিং এপ্টিটিউডবিলাকত ফৰ্মুলাজো থাকিব, ষ্টেপ বাই ষ্টেপ এক্সপ্লেনেশ্যন থাকিব। আৰু লগতে APSCৰ যোনটো পেটাৰ্ণ আছে ষ্টেটমেণ্ট বেছড কুৱেশ্যনছ, সেইটো ষ্টেটমেণ্ট বেছড কুৱেশ্যনৰ নিচিনাও ইয়াতে কুৱেশ্যনছ পাই যাব, যোনবিলাক APSC এক্সামছবিলাক কণ্ডাক্ট কৰে সেইবিলাকৰ নিচিনা কুৱেশ্যনছ। ছ' ইয়াতে APSC AO, APDCL, AGCLৰ ফুল কোৰ্চ এটা এভেইলেবল আছে 400ত। তাৰপিছত APSC ৰিচাৰ্চ এছিষ্টেণ্ট ফাইনেন্স ডিপাৰ্টমেণ্টৰ ফুল কোৰ্চ এটা এভেইলেবল
এভেইলেবল আছে 450ত APSC CCৰ প্ৰিলিমিনাৰী 2024-25ৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 450ত আসাম কোঅপাৰেটিভ এপেক্স বেংক এছিষ্টেণ্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 450ত APSC চাইল্ড ডেভেলপমেণ্ট প্ৰজেক্ট অফিচাৰ CDPৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 400ত আসাম ডায়েৰী ৰিক্ৰুইটমেণ্ট ADRE 2.0ৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 450ত উমেন এণ্ড চাইল্ড ডেভেলপমেণ্টৰ ষ্টেটিষ্টিকেল এছিষ্টেণ্টৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 400ত আসাম পুলিচ SI কনষ্টেবল আৰু অন্যান্য পোষ্টবিলাকৰ কাৰণে ফুল কোৰ্ছ এটা এভেইলেবল আছে 450ত APSC কম্পিউটাৰ অপাৰেটৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 400ত APSC টুৰিজম ডেভেলপমেণ্ট অফিচাৰ ফুল কোৰ্ছ এটা এভেইলেবল আছে 325ত APSC মটৰ ভেহিকুল ইনস্পেক্টৰ জেনেৰেল ষ্টাডিজৰ কাৰণে ফুল কোৰ্ছ এটা এভেইলেবল আছে 450 আৰু আপডেটেড কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে প্ৰত্যেক মাহে পাই থাকিব ইয়াতে কাৰেণ্ট এফেয়াৰ্ছ জানুৱাৰী 2023 পৰা মে 2024 লৈকে কভাৰ কৰা হৈছে এতিয়া জুন মাহটো বৰ্তমান চলি আছে জুন মাহটো কমপ্লিট হোৱাৰ পিছত আপোনালোকে জুলাই 2-3 তাৰিখে জুন মাহৰ কাৰেণ্ট এফেয়াৰ্ছখিনিও পাই যাব ইয়াতে খালি জাষ্ট মোক এটা হোৱাটছএপত এটা ৰিমাইণ্ডাৰ মেছেজ দিলেই হ'ল যিসকলে কোৰ্ছ কিনিছে কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে লাইফ টাইমৰ কাৰণে এক্সেছ পাই যাব কাৰেণ্ট এফেয়াৰ্ছখিনি আপোনালোকে আকৌ এক্সট্ৰাকৈ পে'মেণ্ট কৰিব নালাগে আৰু প্ৰত্যেক মাহে পাই থাকিব যেতিয়ালৈকে আপোনাৰ এটা ৱেল ছেটেল গভৰ্ণমেণ্ট চাকৰি হৈ নাযায় চ' আৰু লগতে যিসকল ইণ্টাৰেষ্টেড কেণ্ডিডেট আছে কোৰ্ছবিলাক ল'বৰ কাৰণে এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰিব তাতে কোৰ্ছখিনিৰ কথা উল্লেখ কৰা আছে আৰু লগতে যোনটো এইটো হোৱাটছএপ নাম্বাৰ দিয়া আছে 9706557851 আৰু এবাৰ ৰিপিট কৰিছোঁ 9706557851 এই হোৱাটছএপ নাম্বাৰটোত মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্ছ লাগে আৰু লগতে পে'মেণ্টৰ লিংক দি দিম আৰু কোৰ্ছৰ কণ্টেণ্টছবিলাক বা কোৰ্ছটোত কি কি ইনক্লুডেড আছে সেইখিনি যদি চাব বিচাৰে সেইখিনিও শ্বেয়াৰ কৰিম লগতে পে'মেণ্টৰ লিংক দি দিম পে'মেণ্ট কৰাৰ লগে লগে আপোনালোকে গোটেই কোৰ্ছটো নিজৰ হোৱাটছএপতে পাই যাব আৰু কোৰ্ছটো আপোনালোকে পে'মেণ্ট কৰাৰ লগে লগে কেতিয়াবা মই এক্টিভ থাকিলে মানে 1 মিনিট 2 মিনিটৰ ভিতৰতো পাই যাব আৰু কেতিয়াবা যদি অকণমান যদি ইফাল সিফাল হয় মেক্সিমাম আপোনালোকে আধা ঘণ্টামান ৱেইট কৰিবলগীয়া হ'ব পাৰে কেতিয়াবা কিন্তু এনেই নহয় জেনেৰেলি মই যদি কিবা কামত ব্যস্ত হৈ থাকোঁ তেতিয়াহে আধা ঘণ্টামান হয়গৈ কিন্তু এনেই জেনেৰেলি আপোনালোকে উইদিন এ ছেকেণ্ডে পাই যাব কাৰণ হাততে মোৰ থাকেই হোৱাটছএপটো অলৰেডি মই এক্সেচিবল হৈয়ে থাকে মোৰ কাৰণে চ' সেইটো কথা চ' ইমানখিনিয়ে জনালোঁ এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন আৰু কমেণ্ট ছেকশ্যন চেক কৰক তাতে কোৰ্ছখিনি দিয়া আছে আৰু লগতে হোৱাটছএপত মেছেজ কৰি জনাওক আপোনালোকক কোনটো কোৰ্ছ লাগে বাকী ইমানে আছিলে এইখিনি জনাবৰ কাৰণে ভিডিঅ'টো বনালোঁ বাকী মোৰ ভিডিঅ'ছবোৰ চাই যদি ভাল পায় মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে আপোনালোকৰ যিমানখিনি ফেমিলি ফ্ৰেণ্ডছ ৰিলেটিভছ আৰু চিনাকি এক্সপিৰিয়েঞ্চ আছে তেওঁলোকৰ লগত মোৰ চেনেলটো শ্বেয়াৰ কৰিব লগতে কমেণ্ট ছেকশ্যনত জনাব কিবা যদি কুৱেশ্যন থাকে ডাউট থাকে মই নিশ্চয় আপোনালোকৰ কুৱেশ্যনছ আৰু ডাউটছবিলাকৰ ৰিপ্লাই দিবলৈ চেষ্টা কৰিম বাকী আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰি আপোনালোক সকলোৰে পৰা বিদায় দিলোঁ কাইলৈ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ সন্মুখত উপস্থিত হ'ম তেওঁলোকে ভালকৈ প্ৰিপেৰেশ্যন কৰি থাকক সকলোৱে অল দি বেষ্ট থাকিলে বাই টেক কেয়াৰ ফ্ৰেণ্ডছ ভাৰত মাতা কি জয় আই অসম